নমস্কাৰ ওয়েলকাম টু MK টেকনলজি মাই ইউটিউব চেনেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে এটি নতুন ভিডিঅ' লৈ আহিছোঁ। ফিউচাৰ ইনডিফিনিট টেন্সৰ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ কাৰেক্ট টেন্সত, আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2016, 2017, 2018 আৰু 2019 কাৰেক্ট টেন্সবোৰ সলভ কৰি লৈ আহিছোঁ। এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সৰ নিয়মটোনো কি ছাত্ৰ ছাত্ৰীসকল, আমি জানো আহক। কোনো কাৰ্য ভৱিষ্যতে সম্পাদিত হ'ব এনে অৰ্থ বুজালে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ হয়। আৰু কাৰেক্ট টেন্সৰ নিয়মটোনো কি, যদি সেন্টেন্সত টুমৰ', নেক্সট উইক, নেক্সট মান্থ, টুনাইট, আনলেছ, আনটিল ইত্যাদি থাকিলে ভাৰ্বৰ ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সৰ কিছুমান এক্সাম্পল হ'ল হি ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। আনটিল সেন্টেন্সত থকাৰ কাৰণে ফিউচাৰ ইনডিফিনিট টেন্স হৈছে হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। ইউ ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ড। এতিয়া এই সেন্টেন্সত আনলেছ থকাৰ কাৰণে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হৈছে ইউ উইল ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ড। আই ৱেইট হিয়াৰ আনটিল হি কামছ বেক। আনটিল থকাৰ কাৰণে ফিউচাৰ ইনডিফিনিট টেন্স হৈছে। এতিয়া আমি 2016, 17, 18, 19 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ টেন্সৰ কি আহিছে সেইটো আমি চাম। ইট ইজ টাইম উই গ টু বেড। এতিয়া ইট ইজ টাইম থকাৰ কাৰণে সেন্টেন্সটোত ভাৰ্বৰ পাষ্ট ফৰ্ম বহিব ইট ইজ টাইম উই ৱেণ্ট টু বেড। এতিয়া পিছৰ সেন্টেন্সটোত কি আছে, শ্বি বিহেভছ এজ ইফ শ্বি নো এভৰিথিং। এজ ইফ সেন্টেন্সত থকাৰ কাৰণে ভাৰ্বৰ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হ'ব শ্বি বিহেভছ এজ ইফ শ্বি নিউ এভৰিথিং। ইফ ইট ৰেইন উই শ্বেল নট গো আউট। এতিয়া ইফ ইট সেন্টেন্সত থকাৰ কাৰণে ভাৰ্বৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স বহিব, গতিকে ৰেইনটো ৰেইনছ হ'ব। উই নো ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years। সেন্টেন্সত ফৰ থাকিলে আমি জানো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়, সেয়েহে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স বহিব উই হেভ ন'ন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years। এতিয়া ইয়াৰ পিছত কি আছে আমি চাওঁ। ইয়াৰ পিছৰ প্ৰথম সেন্টেন্সটো হৈছে ইফ আই বি ইউ আই উড নট হেভ কল্ড হিম এগেইন। এতিয়া আমি জানো বি থাকিলে অয়াৰ হয়, আৰু যদি সেন্টেন্সটো ইফ আইৰে আৰম্ভ হয় তেনেহ'লে বি থাকিলে অয়াৰ হয়। ইফ আই অয়াৰ ইউ আই উড নট হেভ কল্ড হিম এগেইন। দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম হি গ' আউট। এতিয়া দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম হি হেজ গন আউট। তাৰ পিছৰ সেন্টেন্সটো কি আছে আমি চাম। দে লিভ ইন দিল্লী ফৰ 10 years। সিঞ্চ আৰু ফৰ থাকিলে আমি জানো যে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয়। দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years। হুৱেন হি কেম ইট বি অল অভাৰ। এতিয়া প্ৰথমতে যিহেতু প্ৰেজেণ্ট ইনডিফিনিট আছে সেইকাৰণে বি হ'লে ৱাজ হ'ব। এতিয়া হুৱেন হি কেম ইট ৱাজ অল অভাৰ। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবোৰ ভালদৰে চাবা। যদি কিবা নুবুজা তেনেহ'লে কমেণ্ট বক্সত জনাবা, মই পিছৰ ভিডিঅ'ত এইবোৰ তোমালোকক বুজাই দিম। থেংক ইউ। আৰু যদি তোমালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। থেংকছ।